সাম্য মৈত্ৰী বাণী শিৰত লৈ ৰূপান্তৰৰ ৰূপেৰে আগবাঢ়ি যোৱাই আমাৰ প্ৰয়াস, আমাৰ প্ৰয়াস, আমাৰ প্ৰয়াস। ময়ো ৰাইজক সেৱা কৰিব বিচাৰিছো, তাতো মোৰ স্বাৰ্থ আছে। প্ৰাইম ইউথ ইয়াৰ্ছ মই কংগ্ৰেছক দিছিলো, সেই আগৰ দিনা কংগ্ৰেছ কিন্তু এতিয়া নাই। টু দ্য পলিটিক্স অফ হিমন্ত বিশ্ব শৰ্মা এনেকুৱা এজন কংগ্ৰেছত লিডাৰ নাপালো যোনে। নমস্কাৰ, প্ৰয়াসৰ এটি নতুন খণ্ডলৈ আপোনালোকক স্বাগতম। আজিৰ খণ্ডটি অলপ সুকীয়া এই কাৰণেই কাৰণ আজিৰ খণ্ডটিত আমি কথা পাতিম ৰাজনীতিৰ ওপৰত। তাৰ বাবে মোৰ প্ৰয়াসৰ অতিথি হৈ কোন আছে নিশ্চয় থাম্বনেইল লিখি গম পাইছে, যাক পৃথককৈ পৰিচয় কৰাই দিয়াৰ কোনো প্ৰয়োজনেই নাই। অসমৰে নহয়, ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী যুৱ নেত্ৰী ডক্টৰ অংকিতা দত্ত। ৱেলকাম টু দ্য শ্ব' বা। থেংক ইউ। কি খবৰ? ভাল। আফটাৰ ইলেকশ্যন আজি মানে ফাইনেলি উশাহ ল'ব পাৰিছো। গম পাইছো। ফাৰ্ষ্ট অফ অল মেনি কংগ্ৰেচুলেশ্যনছ যে এটা নতুন পোষ্টত নতুন এটা যাত্ৰাত আহি ভাইচ চেয়াৰপাৰ্চন হিচাপে লৈছে। চ' মেনি কংগ্ৰেচুলেশ্যনছ। থেংক ইউ। মানে জীৱনৰ প্ৰথম এনেকুৱা এটা অপৰচুনিটি পাইছো, সেইকাৰণে সকলোৰে আশীৰ্বাদ বিচাৰিছো যাতে ভালকে কাম কৰি যাব পাৰো। ঠিক আছে, আমি বহুত কথা পাতিম আজি, কিন্তু তাৰ আগতে যেনেকৈ আমি সৰু থাকোঁতে এখন কুৱেশ্যন এক্সামত বহুতে কুৱেশ্যন পেপাৰখনত সৰু যেনেকৈ আমি কিছুমান কুৱেশ্যনছ আনচাৰ দিওঁ ন, ঠিক আছে, তেনেকৈ মই কেইটামান শব্দ ক'ম আৰু সেই শব্দকেইটাৰ অপজিট চাইডে আপুনি ক'ব লাগে যে কি ফিল হয় সেই ৱৰ্ডকেইটা শুনিলে। ফাৰ্ষ্ট, দেউতা ইজ আ শিল্ড, ছাতিৰ দৰে। জীৱনৰ প্ৰত্যেক দিনা প্ৰত্যেক খোজত দেউতাই মানে শিল্ড কৰি ৰাখে নিজৰ সন্তানক, আৰু মোৰ কাৰণে তেওঁ সদায় শিল্ড, মাই প্ৰটেকশ্যন, মাই প্ৰটেক্টৰ, মাই শিল্ড, মাই আমব্ৰেলা। তেখেত সদায় সেয়া হৈ থাকে। নাৰী, মাল্টিটাস্কাৰ। আমি মহিলাসকল আমি যিমানে নকওঁ মানে নিজৰ জীৱনত তেওঁলোকে মাল্টিটাস্ক কৰে, ঘৰো চম্ভালে, কামো কৰে। চ' আই ফিল আমি আমাক মানে ফেমিনিজম আহিলে আমাক এইটো বুজাবলৈ চেষ্টা কৰে যে মহিলা উইক হয় সমাজত, কিন্তু মই ভাবো উইমেন আৰ মাল্টিটাস্কাৰ্ছ। উই আৰ বৰ্ন ইন ছাচ এ ৱে যে আমি মানে চব কৰিব পাৰো। আমি biologically programmed to be multitaskers. Love is happiness. জীৱনত সুখ থাকিবই লাগিব, শান্তি থাকিবই লাগিব, আৰু মই ভাবো সেইটো মৰমৰ পৰা আহে, লাভৰ পৰা আহে। ওকে, youth is anytime restless. মানে মই ভাবো youth সকলত মানে সেই desire to do anything, এটা rush থাকে, এটা জোশ থাকে. They can do anything. Yeah, they can do anything and they are extremely restless. Okay. Fashion is life. মই ফ্যাশন খুবেই ভাল পাওঁ, সেইকাৰণেতো দিছো জানো ন। আজি মানে কোনেও নাজানে, তোমাৰ শ্ব'তে ফাৰ্ষ্ট টাইম কৈছো, মই সৰু থাকোতে খুব স্কেচিং কৰিছিলো। I wanted to be a fashion designer. হয় নেকি? এইটো আজি গম পাইছো। মই মানে কাপোৰ, ড্ৰেছিং, ষ্টাইলিং, মোৰ এইটো খুব শখ আছিলে। কিন্তু আমি যেতিয়া সৰু আছিলো সেই সময়ত আকৌ ফেশ্বন ইণ্ডাষ্ট্ৰি ইমান ভাল ইণ্ডাষ্ট্ৰি বুলি নামানে, আজিকালিতো বহুত সলনি হ'ল। তেতিয়া মানে দেউতাই কৈছিলে কোনো দৰকাৰ নাই ফেশ্বন পঢ়িবলৈ, UPSC কৰ, ল কৰ, সেইকাৰণে থাকি গ'ল। কিন্তু সেই ভিতৰত যে উমি এটা টিংকলিং এটা থাকে, সেইটো মোৰ ফেশ্বন লৈ থাকে। এতিয়াতো আপুনি ফেশ্বন মাজে সময়ে কৰে? কৰো, কেতিয়াবা মানে মন গ'লে ওলাই মেলি। ছ'চিয়েল মিডিয়া কালচাৰত ফেশ্বনে আৰু মানে স্কোপ দিয়ে। ঠিক আছে, এতিয়া আমি আপোনাৰ যিটো মেইন ছাবজেক্ট তালৈ আহিছো আৰু লাহেকে। পলিটিক্স কি হয়? ছ'চিয়েল ছাৰ্ভিচ নে এটা প্ৰফেশ্যন? First of all, I feel it is a profession and social work is a profession. তুমি এইটো ক'ব নোৱাৰা যে মানে নিস্বাৰ্থভাৱে সেৱা কৰা ভাৱটো কিন্তু আজিৰ যুগত is not a practical thing. Honestly কৈছো, মানুহে ক'ব পাৰে মানে ময়ো ৰাইজক সেৱা কৰিব বিচাৰিছো, তাতো মোৰ স্বাৰ্থ আছে যে মই তেওঁলোকৰ আশীৰ্বাদ পাওঁ, মই তেওঁলোকৰ মাজত জনপ্ৰিয় হওঁ। চ' মই ভাবো
politics is a social work, but now it's a profession. So আজিকালি ইলেকশ্যনো তুমি চাবা, আমি জাষ্ট ইলেকশ্যন এটা পাৰ হৈ আহিছো. So এই ইলেকশ্যনত I feel election is about management, it is about strategies. মানে আজিৰ সেই মানে সেইটো যুগ নাই. মানে তুমি ইলেকশ্যন এটা জিকিবলৈও বহুত strategically প্লান কৰি মেনেজ কৰি পেলাই তুমি এটা ইলেকশ্যন Agenda জিকিব setting পাৰা. যিটো থাকে। Yeah. So মই ভাবো it is a profession. Politics is a profession. এটা ডাইৰেক্ট কুৱেশ্যনছ চবৰ মনত আহি থকা এটা প্ৰশ্ন। Okay. কংগ্ৰেছৰ এটা আইডিঅলজি থাকে, বিজেপিৰ আইডিঅলজি, গম পাইছে চাগে কি সুধিব বিচাৰিছো। প্ৰত্যেকৰ আইডিঅলজি থাকে, কিন্তু আপোনাৰ কংগ্ৰেছৰ লগত আপোনাৰ ককা দেউতা, আপোনাৰ দেউতা জড়িত হৈ আছিলে, কিন্তু কংগ্ৰেছৰ পৰা বিজেপিলৈ যিটো শ্বিফটিং, সেই তাত কি কথা জড়িত হৈ আছে যে কেনেবাকে আপোনাৰ মনত কিবা আইডেণ্টিটি ক্ৰাইচিছ হৈছিল নেকি, যে মই বিজেপিলৈ গ'লে মোৰ প্ৰফেশ্যনটো বেছি আমি প্ৰগ্ৰেছ কৰিব পাৰোঁ? সেই কথাষাৰ যিহেতু আমাৰ চবৰ মনত আহি থকা প্ৰশ্ন এটা। সেইটো হয়, মই বহুত ট্ৰলো খাইছো এইটো লৈ, বাট কংগ্ৰেছত আমাৰ 3টা জেনেৰেশ্যন জড়িত হৈ আছিলে। মোৰ ককা কংগ্ৰেছ আই টিকেটত শিৱসাগৰত প্ৰতিদ্বন্দ্বিতা কৰিছিলে। তেওঁ মৃত্যু সময়লৈকে তেওঁ শিৱসাগৰ মিউনিচিপালিটি চেয়াৰপাৰ্চন আছিলে। মোৰ দেউতা কংগ্ৰেছৰ টিকেটত কেইবাবাৰো MLA হৈছে, মন্ত্ৰী হৈছে, তেওঁ APCCৰ সভাপতি আছিল। আৰু ময়ো জীৱনৰ যোনটো ইউথ বুলি যে ক'লা, মাই প্ৰাইম ইউথ ইয়াৰ্ছ মই কংগ্ৰেছক দিছিলোঁ। আৰু এটা ভাল পদতো আপুনি আছিলে, ভাল পদতো আছিলো, কিন্তু কংগ্ৰেছত সেই আগৰ দিনা কংগ্ৰেছ কিন্তু এতিয়া নাই। আৰু মই যথেষ্ট অসুবিধাত সন্মুখীন হ'লো উইদিন দ্য পাৰ্টি। আৰু সেই সময়ত কোনো থিয় দিবও নাহিলে বা মানে ফৰগেট, মানে মই এইটো নকওঁ কি ছাইড লৈ পেলাই মোৰ প্ৰব্লেমটো সমাধান কৰক, কিন্তু প্ৰব্লেমটো সমাধান কৰিবলৈও চিন্তা নকৰিলে, একাষৰীয়া কৰি পেলালে। আমি বহুত চেষ্টা কৰিলোঁ। আৰু পিছত মই কিন্তু এটা কথা সঁচা ক'ম, I was very attracted to the politics of হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেখেতৰ মই আগতেও মই দেখিছোঁ, তেখেতে মানে নতুন চামক লগত লৈ তেওঁলোকক নৱপ্ৰজন্মক লগত লৈ পেলাই তেওঁ মেণ্টৰিং কৰে। আৰু তাৰ প্ৰমাণ আমি কেইবাজনো বিধায়ক, সাংসদ, কেইবাজনো আমি নেতা দেখিছোঁ। আৰু মই বহুত সময় আগতেও এটা টুইট কৰিছিলোঁ কি মই দেউতাক হেৰুৱাৰ পিছত যেতিয়া মই অকলে ৰাজনীতি কৰি আছিলোঁ, তেতিয়া মই সেই সময়ত মোৰ এৰাউণ্ড 2021ৰ ইলেকশ্যনৰ ৰিজাল্ট দিয়াৰ আগতে মই টুইট কৰিছিলোঁ, I was very attracted that তেওঁ সেই লিডাৰ্ছখিনি নাৰ্চাৰ কৰে। 16 পৰা 21লৈকে মই এনেকুৱা এজন কংগ্ৰেছত লিডাৰ নাপালোঁ যোনে মানে এজ এ গড ফাদাৰ, এজ এ পলিটিকেল গাৰ্জিয়ানৰ নিচিনা মানে শিকায়। মইতো চব শিকি অহা নাই ন, মোৰো ভুল হ'ব পাৰে, 100টা ভুল হ'ব পাৰে, কিন্তু এনেকুৱা এজন গাৰ্জিয়ান লাগে যোনে বুজাব, যোনে ক'ব কি এনেকে কৰা। ত' সেইটো কংগ্ৰেছত কিন্তু যথেষ্ট মিচিং। আৰু মোৰ যেতিয়া প্ৰব্লেম এটা, ইছ্যু এটা আৰাইজ হ'ল, তেতিয়া সেই সময়ত মই যেনেধৰণে মানে সহায় পাম বুলি ভাবিছিলোঁ, নাপালোঁ। তাৰপিছতো মই ধৈৰ্য ৰাখিলোঁ। 10 মাহ কোনো দলৰ লগত মই জড়িত নাছিলোঁ, আৰু এজন ৰাজনৈতিক ব্যক্তিৰ কাৰণে সেইটো কিন্তু কঠিন কাম। মোৰ অস্তিত্ব নাইকিয়া হৈ গ'লহেঁতেন, কিন্তু তাৰ স্বত্বেও মই সমষ্টিত শিৱসাগৰত ঘূৰি আছিলোঁ। আৰু যেতিয়া মানে ৰাহুল গান্ধী আমগুৰিলৈ আহিছিলে ভাৰত জোড়ো ন্যায় যাত্ৰা, তাৰপিছত যিটো তেওঁলোকে মানে ইগনৰ কৰিলে আমাৰ মানুহখিনিক, সেই মানুহখিনিয়ে মানে তেওঁলোকৰ কথাতে দুখ পাই পেলাই আমি মানে সিদ্ধান্ত ল'লো যে আমি আন দলৰ লগত আমি যোগদান কৰিম। নহ'লে 10 মাহ ধৰি ৰ'বলৈ কোনো দৰকাৰ নাছিলে। 10 মাহ আমি ধৈৰ্যৰে ৰৈয়ে থাকিলোঁ, বাট চালোঁ, কিন্তু সেইটো মানে যোন যায় গৈ থাকিব দিয়া এটিটিউডত যদি থাকে, তেতিয়া কংগ্ৰেছ মই নাভাবোঁ ছাৰ্ভাইভ কৰিব। আজিৰ দিনত সেইটোৱেতো হৈছে ন, এজনৰ পিছত ইজন নেতা কংগ্ৰেছ কিয় এৰি আছে? যদি কোনোবা 2016 চনত বা 21 চনত জইন কৰিলেহেঁতেন, বা সেইটো পিৰিয়ডত 2014ত বিজেপিৰ গ্লৰি আৰম্ভ হৈছে, 14ৰ পৰা 21লৈকে যদি কোনোবাই জইন কৰিলেহেঁতেন, মই বুজিলোহেঁতেন তেওঁলোকে কিবা লালসত গৈছে বা কিবা মানে হেৰিত গৈছে। কিন্তু তাৰ পিছত কংগ্ৰেছে ৰিটেইন কৰিব পৰা নাই। আজিৰ দিনতো কিয় মানুহে এৰি গৈ আছে? বিকজ কংগ্ৰেছে কৈছে জিসকো জানা হে যাও। আমাৰ মূল্যটো আজি এজন সৰু গাঁও পঞ্চায়তৰ বা ৱাৰ্ড মেম্বাৰ এজনৰো ফলোৱাৰ থাকে, তেওঁ এৰিলেও ক্ষতি হয়, আৰু এজন ষ্টেট বা সমষ্টি ভিত্তিৰ নেতা এজনে এৰিলেও মানে দলৰ ক্ষতি হয়। কিন্তু কংগ্ৰেছে এইটো অনুভৱ নকৰে, সেইকাৰণে ইমান মানুহ কংগ্ৰেছৰ পৰা ওলাই গৈছে।
তো আপুনি ভাবে নেকি যে বিজেপিলৈ যেতিয়া আপুনি গমন হৈছে বা আহিছে তাত আপোনাৰ পলিটিকেল কেৰিয়াৰটো অকণ আগবাঢ়িব তাক লৈ আপুনি কিমান আশাবাদী মই যথেষ্ট আশাবাদী মই কম সময় হৈছে কিন্তু মই যথেষ্ট পাৰ্থক্য অনুভৱ অনুভৱ কৰিছে কৰিছোঁ আৰু স্পেচিফিকলি যিহেতু মোক এটা নতুন হোৱা স্বত্তেও মোক এটা দায়িত্ব দিছিলে ইলেকশ্যনৰ সময়ত মই বহুতখিনি শিকিব পাৰিলোঁ মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আমাৰ কেইবাবাৰো মিটিং হৈছে মানে ওৱান অফ দ্য বেষ্ট থিংছ আই ফিল দেট একাউণ্টেবিলিটিটো চাই বিজেপিয়ে কি তুমি কাম কিমান কৰিছা কাম হৈছে নে নাই সেই ফিডবেক লোৱা এনেকুৱা হয় তোমাক অৰ্ডাৰ এটা দি দিব পাৰে কিন্তু সেই অৰ্ডাৰটো তুমি কেনেকে কিমান পালন কৰিছা তাৰ ৰিজাল্ট কি ওলাইছে সেইটো পৰ্যন্ত ফ'ল' আপটো কিন্তু বিজেপিত হৈছে এণ্ড আই ফিল এজ মানে মই যিহেতু দিল্লীত কাম কৰিও আহিছোঁ আই ৱাজ ইন ডুইং চাম পাৰ্ট টাইম ৱৰ্ক অলছ' ডিউৰিং কলেজ আৰু মই ভাবোঁ কি ইট ইজ ভেৰি গুড মানে মানে ৰিজাল্ট অৰিয়েণ্টেড হ'বলৈ তোমাৰ ফিডবেক ফ'ল' আপ মানে 2-3 দিনৰ পিছত মানে কি টাস্ক লৈছা সেই টাস্কটো কিমান সম্পূৰ্ণ হ'ল সেইটো পৰ্যন্তলৈকে লোৱাটো মই ভাবোঁ ইটছ ভেৰি গুড যিহেতু আৰু এটা কথা সুধিছো হা যিহেতু ইলেকশ্যন হৈ গৈছে গৌৰৱ গগৈ আৰু তপন গগৈৰ মাজত এটা তুমুল মানে যুঁজ হৈছে প্ৰতিদ্বন্দ্বিতা হৈছে হয় কি ক'ব গৌৰৱ গগৈৰ ঢৌটো কিন্তু যথেষ্ট আছে এইটো সমষ্টিত গৌৰৱ গগৈ ডাঙৰীয়াই যদি সমষ্টিটোত কাম কৰিলেহেঁতেন মই তেতিয়া স্বীকাৰ কৰিলোহেঁতেন কি তুমুল প্ৰতিদ্বন্দ্বিতা হৈছে কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াই যোৰহাটৰ লোকসভাৰ সমষ্টিৰ মানে এতিয়া চুকে কোন তেওঁ চিনি নাপায় বা কোনো চকুত লগা কাম কৰা নাই সেইটোতো বাদে দিয়ক আমি কলিয়াবৰ সমষ্টিত তেওঁ চকুত লগা কোনটো কাম কৰিছে মই সুধিব বিচাৰোঁ মানে এজন সাংসদৰ বহুতে কয় কি পাৰ্লিয়ামেণ্টত গৈ পেলাই আমাৰ সমস্যাবোৰ উত্থাপন কৰিব লাগে সমস্যাটো উত্থাপন কৰা সহজ কিন্তু সমস্যাটো সমাধান কৰাহে আচল কথা তো মই ভাবোঁ যে গৌৰৱ গগৈ ডাঙৰীয়া ছ'চিয়েল মিডিয়াতে যথেষ্ট মানে প্ৰচাৰ চলিছিলে কিন্তু মই ভাবোঁ একচুৱেলি আমি এজ এ পাৰ্লিমেণ্টেৰিয়ান তেওঁৰ পাৰফৰ্মেঞ্চটো হ'ব তেওঁ নিজৰ কলিয়াবৰ সমষ্টিত 2টা টাৰ্ম যে আছিলে কি চকুত লগা কাম কৰিছে কি উন্নয়ন হৈছে মানে কেৱল মণিপুৰৰ কথা ভাষণ দিলেতো মই নাভাবোঁ ৰাইজৰ সমস্যাটো সমাধান হ'ব অ'কে ইয়াতে আৰু এটা কথা সুধিছোঁ আপোনাৰ আইডিঅ'লজি আৰু আপোনাৰ ভণ্টি যথেষ্ট তাই গৌৰৱ গগৈক ছাপোৰ্ট কৰি আছে এখন ঘৰতে যিহেতু আমি সৰুতে কাজিয়া লাগি থাকোঁ এনেকুৱাবোৰ কথাত কাজিয়া হয় নাই যে আইডিঅ'লজিৰ লগত যিহেতু আপুনি এটা হেৰি বিজেপিৰ আইডিঅ'লজি তাই কংগ্ৰেছী মোৰ ভণ্টি আৰু মোৰ মাজত যথেষ্ট এজ ডিফাৰেঞ্চো আছে আৰু তাই মোৰ ভণ্টি নহয় মোৰ সন্তানৰ নিচিনাই শ্বি ইজ লাইক মাই বেবী তো মই ৰেচপেক্ট কৰোঁ তাই যিটো ভাবিছে কিন্তু এটা কথা মানে পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ মা দেউতাই মানে সৰু হৈ থাকোঁতে কৈছিলে কি ল'ৰাৰ লগত নুফুৰিবি বয়ফ্ৰেণ্ড নবনাবি তেনেকুৱা কথা কিছুমান কৈছিলে কিন্তু আমি শুনা নাছিলোঁ বহুতেও নুশুনে আজিৰ দিনতো কিন্তু মই যেতিয়া তাইক এই কথাটো কওঁ কি মাইনা তই ল'ৰাৰ লগত নুঘূৰিবি বয়ফ্ৰেণ্ড নবনাবি তাই কৈছে তই মোক শিকাব নালাগে মোৰ ভুলবোৰ তই কৰা ভুলবোৰ মানে মোক শুধৰাবলৈ নাযাবি চ' মই ভাবোঁ নিজৰ জীৱনত আমি সকলো বস্তু এক্সপিৰিয়েঞ্চ কৰিব লাগে আৰু আমি ভুল কৰিলেহে আমি বুজি পাওঁ সকলোৱে নিজৰ ভুলটো নিজে কৰিব মই কংগ্ৰেছৰ নিজৰ জীৱনৰ 14 বছৰ দিলোঁ মই কি ভুল কৰিলোঁ সেই 14 বছৰত মই অনুভৱ কৰিছোঁ কিমান মই পিছ পৰি গ'লোঁ ইমানখিনি কৰি মই কি পালোঁ তো মই ভাবোঁ তাইও নিজৰ শিক্ষাটো নিজে পাব তো চবৰে ৰাইট আছে ইটছ এ ডেমক্ৰেটিক কাণ্ট্ৰি ডিপ্ল'মেটিক আনচাৰ নো এবছলিউটলি নট একদম সঁচা কথা কৈছোঁ মই এইটো মই তাইক সদায় কওঁ মানে তাইও মোক সদায় কয় মই তোৰ ভুলকেইটা কৰিলে মই নিজে শিকিম ন মোক তই শিল কৰিব নালাগে যোনটো মই কওঁ বাহা এটা আৰু এটা কথা মই সুধিব বিচাৰিছোঁ মই জানিব বিচাৰিছোঁ আচলতে 1947ৰ পৰা বৰ্তমান সময়লৈকে আমাৰ মহিলা নেত্ৰীসকলে পলিটিচিয়ানসকলে বিভিন্ন ক্ষেত্ৰত কাম কৰি আহিছে আগভাগ লৈ আহিছে বা ভাৰতখন স্বাধীন হোৱাৰ আগৰ পৰা তেওঁলোকে সক্ৰিয় অংশগ্ৰহণ কৰিছিলে এক্টিভ ৰোল প্লে কৰি আছিলে ষ্টিল কৰি আছে চ' আমাৰ ফিউচাৰ পলিটিক্সটো মানে এটা শ্বেপ দিবলৈ হ'লে আমাৰ আজিৰ মহিলা নেত্ৰীসকলে কেনেধৰণৰ কামবোৰ কৰিব লাগিব সমাজত এটা বা পলিটিকেল চাৰ্কলত এটা সদায় কথা থাকে মহিলা কেণ্ডিডেট এজনী জিকিব পাৰিবনে নাই আৰু যদিও আপুনি চাই প্ৰত্যেক ৰাজনৈতিক মিটিঙত আমি মহিলা বেছি দেখোঁ
দায়িত্ববোৰ যাতে চিঠি বিলাই ইলেকশ্যনত বা যিকোনো কাৰ্যসূচী লয় আমি দেখোঁ মহিলাসকলে সদায় বেছি আগভাগ লয় তো মহিলা মানে মহিলাসকলে এটা খুব গুৰুত্বপূৰ্ণ দায়িত্ব গ্ৰহণ কৰে এই ৰাজনীতিক পৰিৱেশত আৰু মই ভাবোঁ যে কি আমাৰ যদিও মানে মহিলা প্ৰধানমন্ত্ৰী আছিলে বা বিভিন্ন ৰাজ্যত মহিলা নেত্ৰীসকল আছিলে তাৰ সত্ত্বেও কিন্তু যেনেধৰণে ৰিপ্ৰেজেণ্টেশ্যনটো পাৰ্লিমেণ্টত বা ষ্টেট লেজিছলেটিভত হ'ব লাগে সেইধৰণে হোৱা নাই গাঁও লেভেলত কিন্তু হৈছে যিহেতু পঞ্চায়তৰ আমাৰ ৰিজাৰ্ভেশ্যন চিষ্টেমটো আছে 50% অসমত আছে চ' 50% আৰক্ষণ থকাৰ বাবে আপুনি গাঁৱত দেখিব ৱাৰ্ড লেভেলত বা পঞ্চায়তৰ লেভেলত বা মিউনিচিপালিটি লেভেলত যথেষ্ট মহিলা নেত্ৰীসকল আছে তাৰ ওপৰত উঠিব নোৱাৰে কিন্তু খুব ভাল কথা যে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই উইমেন্স ৰিজাৰ্ভেশ্যন বিলখন যিখন এখন আনিলে ইমপ্লিমেণ্টেশ্যন হ'বলৈ টাইম আছে কিন্তু মই ভাবোঁ কি এই বিলখনৰ অনা পিছতে আমি সমান মানে লিডাৰশ্বিপ ৰোলছত আমি মহিলাক দেখিম তেতিয়াহ'লে আৰু এটা কথা ইয়াতে সুধি দিছোঁ আপোনাক আমাৰ অসমৰ বিধানসভা সমষ্টিৰ 126খন আসন আছে 33% ৰিজাৰ্ভেশ্যন আছে কিন্তু মই সুধিব বিচাৰিছোঁ যে যিহেতু যোৱাবাৰ যিটো ইলেকশ্যন হৈ গৈছে তাত কিন্তু 6গৰাকীহে মহিলা ইলেক্টেড হৈছিলে 33% ৰিজাৰ্ভেশ্যনটো তেতিয়াহ'লে আপুনি কি হিচাপে এপ্লিকেবল হৈছে বুলি ক'ব মই এইটো নকওঁ কি এপ্লিকেবল হৈছে সেইটো এপ্লিকেবল হ'ব লাগে তেতিয়াহে হ'ব মই ভাবোঁ কিন্তু মানে এই প্ৰব্লেমটো এড্ৰেছ কৰিবলৈ এই 6গৰাকী মহিলা যে কেৱল মানে নিৰ্বাচিত হৈ আহিছে এই প্ৰব্লেমটো এড্ৰেছ কৰিবলৈহে আমাক এই 33% ৰিজাৰ্ভেশ্যনটো লাগে নহ'লে সেই পাৰ্লিমেণ্টৰ মজিয়াত বা বিধানসভাৰ মজিয়াত আমি মহিলাৰ সমান পাৰ্টিচিপেশ্যনটো আমি নেদেখিম এতিয়া আপুনি হৈছে বুলি এপ্লিকেবল হৈছে বুলি আপুনি ক'ব নেকি কাৰণ যদি চাওক আপোনালোকে যথেষ্ট এখন দলৰ শক্তিশালী নেত্ৰী আপোনাৰ মূল ব্যক্তিসকলক বা আপোনালোকৰ ওপৰৰ মহলাৰ বিষয়ববীয়াসকলক নেতাসকলক আপোনালোকে সেইটো মানে ফ'ৰ্চ কৰিব পাৰে ন যে এইটো কিমান কেনেকৈ এপ্লিকেবল হ'ব পাৰে তাৰ ক্ষেত্ৰত কিবা ষ্টেপ ল'ব পাৰে নেকি চাওক অলৰেডি যিহেতু এক্টখন হৈ গ'ল মানে লোকসভা ৰাজ্যসভা দুইখনতে পাছ হ'ল আৰু তাৰ পাছত প্ৰেচিডেণ্টেও কনচেণ্ট দিলে এচেণ্ট দিলে কিন্তু এতিয়া কথাটো হৈছে ইমপ্লিমেণ্টেশ্যন তাত দুটা চৰ্ত দিয়া আছিলে যে আমাৰ যিটো এইটো কি কয় হেৰি আমাৰ চেঞ্চাছটো হ'বলৈ লাগে আৰু তাৰপিছত ডিলিমিটেশ্যন হ'ব তাৰপিছতে আমাৰ 33% ৰিজাৰ্ভেশ্যনটো হ'ব চ' আমি সেইটো অপেক্ষা কৰিব লাগিব যে অতি সোনকালে যাতে এই নিৰ্বাচনৰ পিছতে চেঞ্চাছৰ হোৱা কথা আছে চেঞ্চাছৰ কামটো যাতে সম্পূৰ্ণ হয় আৰু ডিলিমিটেশ্যন হ'লে আমাৰ আৰু সমষ্টি বাঢ়িব তেতিয়া আৰু সমষ্টি বাঢ়িলে 33% কৰিবলৈ আৰু সুবিধা হৈ যাব আৰু এটা কথা আছে যিহেতু আমাৰ ফাইনেন্স মিনিষ্ট্ৰীটো গভৰ্ণমেণ্টৰ এটা অন্যতম পাৱাৰফুল মিনিষ্ট্ৰী হয় তাত যদি আমি চাওঁ আমাৰ চেণ্ট্ৰেলত আছে নিৰ্মলা সীতাৰমণ আৰু আমাৰ অসমত অজন্তা নেওগ মহিলাসকলক যে দুইটা ইমান শক্তিশালী এটা মানে মিনিষ্ট্ৰীত হেণ্ড অভাৰ কৰিছে তাৰ আঁৰৰ কথা কি হ'ব পাৰে বাৰু আমাৰ ষ্টেটতে হওক বা আমাৰ চেণ্ট্ৰেলতে হওক চাওক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা খুব ভাল এক্সাম্পল ছেট কৰিছে যে ফাইনেন্স মিনিষ্ট্ৰী এটা খুব ইম্পৰ্টেণ্ট বিভাগ বিত্ত বিভাগটো মহিলা এগৰাকী মন্ত্ৰী আছে তাত মই ভাবোঁ আৰু সেই একেটা বস্তু আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমতো কৰিছে অজন্তা বাইদেউ মন্ত্ৰিত্ব দায়িত্বত আছে সেইটো বিভাগৰ আৰু সেইটো হোৱাৰ বাবে মই ভাবোঁ কি বহুত এছপেক্টত এটা ফিমেল মানে ভিজন এটাও এডাপ্ট কৰা যায় যিকোনো ক্ষেত্ৰত বাজেটৰ সময়তে কওক আৰু ইটছ এন ইনস্পিৰেশ্যন কি সদায় আমি দেখিছিলোঁ কি মহিলাসকলক টেক্সটাইল ডিপাৰ্টমেণ্ট উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট এনেকুৱা বিভাগত দিয়া হয় বাট মানে খুব ইটছ এ পজিটিভ চাইন ইটছ এন ইনস্পিৰেশ্যন বা যেতিয়া আমি আগতে ফেচবুকটো খুলিছিলোঁ তেতিয়া এটা এবাউট ছেকশ্যনত এটা হেৰি থাকে যে এটা আমি চুজ কৰিব পাৰোঁ যে আই হেড পলিটিক্স বুলি থাকে এবাউট ছেকশ্যনটো আগৰ যেতিয়া আমি ফেচবুকটো চাইছিলোঁ এবাউট আমি লিখিব পাৰোঁ যে আই হেড পলিটিক্স যদি সঁচাকৈ আমাৰ ইউথসকলে হওক বা আজিৰ জেনেৰেশ্যনে আমি যদি কওঁ বোকাচুতীয়া ৰাজনীতি আমি ৰাজনীতিৰ কথা নাপাতোঁ বৰ এটা
কথা পাতিব নিবিচাৰে বা ডিছকাছ কৰিব নিবিচাৰে ৰাজনীতিৰ কথা তেতিয়াহ'লে আমাৰ গভৰ্ণমেণ্টখন কিমান ছাষ্টেইনেবল হ'ব চ' এটাতো সদায় পলিটিক্স আৰু পলিটিচিয়ান খুব মানে নেগেটিভ লাইটত প্ৰজেক্ট কৰা হয় ইমানো মই নাভাবো ইমানো বেয়া পৰিৱেশ এটা সময়ত হ'ব পাৰে মই নাজানো আগৰ দিনৰ কথা কিন্তু যিটো জেনেৰেল পাৰ্চপেক্টিভ অফ পলিটিক্স এণ্ড পলিটিচিয়ান সেইটো খুব বেয়া আপুনি চিনেমাতে চাওক বা কিছুমান কাহিনীতে শুনক কিন্তু যদি এইটো প্ৰেক্ষাপটতো যদি উঠি আছাম ৰাজনীতিত নোসোমায় তেতিয়াতো সলনি কেনেকৈ হ'ব মহাত্মা গান্ধীয়ে কৈছিলে যে বি দ্য চেঞ্জ ইউ ৱান্ট টু চি চ' সেই চেঞ্জটো আনিবলৈতো আমি আহিবই লাগিব কিন্তু মই ভাবোঁ এটা খুব বায়াছড এটা বহুত ষ্টিৰিঅ'টাইপ মানে কৰি থোৱা হৈছে পলিটিক্সত সমাজে য'ত মানে পলিটিক্সটো লেতেৰা পলিটিক্সটো মানে বোকা চেটোৱা ৰাজনীতি বা খুব ধন বল বাহুবল সেইবিলাক প্ৰয়োগ কৰিলেহে ছাকচেছফুল বাট সেইটোতো সলনি কৰিব লাগিব ন আৰু সেইটো সলনি কৰিবলৈ এটা সময়ত খুব কৰাপ্ট পলিটিক্স আছিলে কিন্তু সেইটোতো সলনি হৈ আহি আছে ন চ' মই ভাবোঁ কি যিমান নতুন উঠি আছাম আহিব সিমান তেওঁলোকৰ পাৰ্চপেক্টিভৰ জৰিয়তে নতুন আইডিয়াজৰ জৰিয়তে এইটো সলনি হ'ব বুলি মই ভাবোঁ আৰু আপুনি যিহেতু স্কুল কলেজ ইউনিভাৰ্চিটিত এটা লিডাৰশ্বিপ লৈ আছিলে ন চ' আজি যিসকল ছাত্ৰ ছাত্ৰীয়ে আহিব বিচাৰে ৰাজনীতিত তেওঁলোকৰ কাৰণে তেওঁলোকে এটা ছাকচেছ হ'বৰ কাৰণে সেই যাত্ৰাটোত কিবা এডভাইচ দিব বিচাৰে নেকি যথেষ্ট পেচেঞ্চ লাগিব মই কওঁ ইউথছ আৰ ৰেষ্টলেছ আই ৱাজ অলছ' ভেৰি ৰেষ্টলেছ কিন্তু মই ভাবোঁ কি ৰাজনীতি বা যিকোনো ক্ষেত্ৰতে ছাকচেছ আহোঁতে টাইম লাগে কিছুমানৰ বহুত সোনকালে আহি যায় তাৰপিছত খুব মানে ফটককৈ নামি যায় তো ছাকচেছ আহি থাকিব গৈ থাকিব কোনো মানে লং টাৰ্ম প্লেন বা আমি কোনো মানে গ'ল এটা সৰু সৰু গ'ল আমি ৰাখিব লাগে আৰু সেই সৰু সৰু গ'ল ল'লেও আমি মানসিকভাৱে সুস্থ হৈ থাকিম বিকজ ষ্ট্ৰেছ লেভেল এনজাইটি লেভেল আজিৰ দিনত কম্পিটিশ্যন ইমান বেছি যে আমাৰ ফিজিকেল আৰু মেণ্টেল হেল্থ আমি ইগন'ৰ কৰিবলৈ আৰম্ভ কৰিলোঁ ত' এজ এ কেৰিয়াৰ ল'বলৈ আপুনি এডভাইচ কৰিবনে অফক'ৰ্ছ কৰিম ৱাই নট and if somebody has the passion the fire to do something then why not politics বিভিন্ন জৰিয়তে তুমি নিজৰ সমাজখনক ঘূৰাই দিব পাৰা you can be a teacher you can be a very good teacher and return to the community you can be a social worker you can take up many different projects in the villages and empower you can be a politician and make legislation be an example and make the life of people easier so প্ৰত্যেক প্ৰফেশ্যনতে এটা আমাৰ ওচৰত অপৰচুনিটি থাকে আৰু সেইটো আমি মানে ইউজ কৰিব লাগে চ' ছাকচেছ ৱৰ্ডটো আপুনি কেনেকৈ ডিফাইন কৰিব বিচাৰে ছাকচেছ আই থিংক ছাকচেছ ইজ আহে আৰু যায় মই নাভাবোঁ মই ইমান ছাকচেছৰ পিছত দৌৰিবও নিবিচাৰোঁ আৰু মই ভাবোঁ কি মই মানে খুব এটা মানে শ্ল' হৈ গৈছোঁ আই ফিল দেট যিটো সময়ত ভাগ্যত যেতিয়া থাকে সেইটো এদিন নহয় এদিন হ'বই আমি কষ্ট কৰিব লাগিব আমাৰ যিটো ৰাস্তা আমাৰ যিটো বাট সেই বাটটোৰ পৰা আমি মানে হেৰি হ'ব নালাগে মানে ডিম'টিভেট হৈ পেলাই আঁতৰি যাব নালাগে আমি সেই পথতে গৈ থাকিব লাগে নিজৰ কৰ্ম কৰি থাকিব লাগে আৰু ছাকচেছ এটা সময়ত আহিবই ছাকচেছৰ পিছত ইমান দৌৰিব নালাগে জীৱনত হতাশা আহিছে নাই বহুত বাৰ আহিছে দীক্ষা ইমান বাৰ আহিছে ইমান বাৰ পৰিছোঁ ইমান বাৰ উঠিছোঁ হতাশা মোৰ বহুত বাৰ আহিছে আই ফিল আৰু সেইবাবেহে মই ইমান মেণ্টেল হেল্থৰ ওপৰত মই কথা কওঁ বিকজ মই জানো জীৱনত আমি মানে বহুতখিনি দেখিবলগীয়া আছে বহুতখিনি দেখিলোঁ আৰু দেখিবলগীয়াও বহুত আছে আৰু সেইবাবে মই ভাবোঁ যে হতাশা আহিব গৈ থাকিব কিন্তু আমি আমাৰ পাঠৰ পৰা আমি বঞ্চিত হ'ব নালাগে মই পটককৈ বৰ্তা বুলিয়ে কৈছোঁ যিহেতু অঞ্জন দত্ত ডাঙৰীয়াৰ লগতো এটা সম্পৰ্ক আছিলে সেইকাৰণে বৰ্তা বুলিয়ে কৈ দিছোঁ এইটো ক্ষেত্ৰত চাগে অডিয়েঞ্চে ইমান এটা নধৰিব আৰু এটা কথা সুধিব বিচাৰোঁ আমাৰ অসমৰ যিটো ৰাজনৈতিক প্ৰেক্ষাপটত
আমাৰ শক্তিশালী মহিলা নেত্ৰী হিচাপে আপুনি কাক ক'ব বিচাৰে? বহুত টান কুৱেশ্যন সুধিলা মানে যদিও বহুত মহিলা নেত্ৰী আছে আৰু প্ৰত্যেকগৰাকী মহিলা মই ভাবো তেখেতৰ ভিতৰত কিবা এটা আছে যিটো আমাক ইনস্পায়াৰ কৰে এগৰাকী কৃষকৰ ভিতৰতো কিবা এটা টেলেণ্ট আছে যিটো আমাক ইনস্পায়াৰ কৰাকে যিগৰাকী মহিলাই ঘৰত মানে ছাগলী গৰু বা হাঁহ পুহি পেলাই নিজৰ ঘৰখন আৰু মানে ঘৰখন চলাই ৰাখিবলৈ মানে কাম কৰে তেওঁৰ পৰাও আমি কিবা এটা শিকিব পাৰোঁ মই ভাবোঁ এভৰি ৱমেন ইজ ইনস্পিৰেশ্যনেল আৰু বিশেষভাৱে মই ভাবোঁ কি আমি কনকলতা মূলা গাভৰু তেওঁলোকৰ পৰা ইনস্পিৰেশ্যন লৈ পেলাই আমি যিসকল আমাৰ উইমেন ফ'কল'ৰৰ মানে হিৰোজসকল আছে মোৰ মনত আছে দেউতাই সদায় কয় আমগুৰিত চাব মানে বহুত ভিতৰুৱা গাঁৱতো দেউতাই প্ৰতিমূৰ্তি বনাইছে সতী সাধনী কওক বা চুকাফা কওক বা বীৰ চিলাৰাই কওক আৰু তেওঁলোকৰ হিষ্ট্ৰীটো মানে ফলকখনত লিখি থয় মানে মই তেতিয়া পাপাক সুধিছিলো কি পাপা মানে এইটো কিয় এইটো মানে ৱাই পাৰ্ক আৰু ইমান ভিতৰুৱা জেগাত কৈছে নহয় ইয়াত যেতিয়া এই শ্লাইডখনত সৰু ল'ৰা ছোৱালী খেলিব আহিব এই ঝুলনাখনত খেলিবলৈ আহিব তহঁতে দিল্লীত দেখ কিন্তু এই গাঁৱৰ ভিতৰত পঞ্চায়তত যেতিয়াই ল'ৰা ছোৱালীবোৰ আহিব যেতিয়াই প্ৰতিমূৰ্তিটো দেখিব ফলকখন চাব লিখিব মানে ফলকখন পঢ়ি পেলাই হিষ্ট্ৰীটো গম পাব আমি আমাৰ হিষ্ট্ৰী ইতিহাসটো পাহৰি গৈছোঁ আৰু তেওঁ মানে সেইটো যথেষ্ট গুৰুত্ব দিছিলে তো মই ভাবোঁ আমি আমাৰ হিষ্ট্ৰীৰ পৰা এই হিৰোজসকলৰ ল'ব লাগে এটা ডাইৰেক্ট কথা সুধিছোঁ হা যদি আপুনি শিৱসাগৰত নেক্সট মানে আপকামিং ইলেকশ্যনত টিকেট পায় শিৱসাগৰৰ কাৰণে কি কি কাম কৰিব মই সৰুৰ পৰা শিৱসাগৰখন যেনেকুৱা দেখিছোঁ সেই শিৱসাগৰ একেই হৈ আছে মানে মই যোৰহাট বহুত ডেভেলপ দেখিছোঁ ডিব্ৰুগড় দেখিছোঁ গুৱাহাটীৰ কথাটো ক'বই নালাগে কিন্তু শিৱসাগৰখন একেই হৈ আছে মই বুজি নাপাওঁ শিৱসাগৰখন আমি ডেভেলপ কিয় কৰিব পৰা নাই আৰু শিৱসাগৰত মানে যিখিনি ৱাটাৰ বডি আছে সেইখিনি বেদখল কৰা হৈছে সেইকাৰণে ৱাটাৰ লগিং হৈছে ৱাটাৰ লগিং হোৱাৰ কাৰণে গোটেই আমাৰ টাউনখনৰ অৱস্থা নাইকিয়া হৈ গৈছে টাউনত মানে প্ৰপাৰ প্লেন একো মানে হয় মিউনিচিপালিটিয়ে সৰু সৰু ইটো সিটো কাম কৰিছে কিন্তু আমি চাবলৈ গ'লে মানে টাউনখন মানে চকুত লগা হৈ থকা নাই মানে সেই আগৰ চাৰ্মটোও নাই মডাৰ্ণাইজেশ্যনো নাই আমি মাজতে ক'বাত আছোঁ সেইকাৰণে মই ভাবোঁ কি শিৱসাগৰ টাউনত কৰিবলগীয়া যথেষ্ট আছে শিৱসাগৰখন আহোম ৰাজ্যৰ ৰাজধানী আছিলে আৰু পৰ্যটনৰ ক্ষেত্ৰত আমাৰ ওচৰত যথেষ্ট স্ক'প আছে কিন্তু তেনেধৰণে হোৱা নাই আৰু যিসকল আমি দেখা পাইছোঁ মোদী ডাঙৰীয়া কাজিৰঙা আহিলে কাজিৰঙা মানে অল অভাৰ দ্য ৱৰ্ল্ড মানে সেই পৰ্যটন ক্ষেত্ৰত কাজিৰঙা হাইলাইট হ'ল এতিয়া শিৱসাগৰখনো আমি তেনেকৈ হাইলাইট কৰিব পাৰোঁ কিমান আছে জয়পুৰ চাওকচোন জয়পুৰ মানে ৰাজস্থান ৰাজপুতৰ মানে কেপিটেল থকাত কিমান মানে পৰ্যটনৰ কিমান ধুনীয়াকৈ কৰিছে কেনেকুৱা কৰিছে আমাৰ শিৱসাগৰত আমি কিয় কৰিব নোৱাৰোঁ আমি এইটো শিৱসাগৰখন ডেভেলপ কৰিব লাগিব আমি আমাৰ মাৰ্কেটবোৰ ডেভেলপ কৰিব লাগিব থাকিবলৈ জেগাবোৰ ভাল কৰিব লাগিব হস্পিটেল মেডিকেল ফেচিলিটি শিৱসাগৰত ভাল নাই শিৱসাগৰত ভাল হেল্থ কেয়াৰ লাগিব এতিয়া কাৰোবাৰ ইয়াত বেমাৰ হ'লে কোনোবা যোৰহাটলৈ যায় নহ'লে ডিব্ৰুগড়লৈ যায় শিৱসাগৰত নাই ঠিক একেধৰণে এডুকেশ্যন ছেক্টৰত শিৱসাগৰত কিন্তু অনেষ্টলি মই ভাবোঁ মই সেই জন্মৰ পৰাই মানে বহু বছৰ মই শিৱসাগৰত আছিলোঁ এই সৰু কালৰ যে 5 বছৰ যিখন শিৱসাগৰ দেখিছোঁ নহয় আজিও মই বিশেষ বেলেগ দেখা নাই খালি মই প্ৰব্লেম বেছি দেখিছোঁ এতিয়া ঘৰলৈকে পানী সোমায় আগতে সেইটো প্ৰব্লেম নাছিলে ৰাস্তাত পানী সোমায় আৰু মানে মই ভাবোঁ শিৱসাগৰ কৰিবলগীয়া যথেষ্ট আছে ঠিক আছে বহুতখিনি টাইম লৈছোঁ একেবাৰে লাষ্ট এটা কথা সুধিব বিচাৰিছোঁ একচুৱেলি ছ'চিয়েল মিডিয়াটো এনেকুৱা হৈ গৈছে ন আজিকালি যিয়ে যি মন যায় তাতে কমেণ্ট কৰে যদিও ছ'চিয়েল মিডিয়া আমি ফ্ৰীডম বুলি কওঁ যথেষ্ট ক্ষেত্ৰত আপুনি যিটো চাগে এক্সপিৰিয়েঞ্চ কৰিছে ট্ৰলিঙৰ কথাটো নকলেও হ'ব আজি এইটো অনুষ্ঠানৰ পৰাই আপুনি সেই ট্ৰলাৰসকলৰ কাৰণে কিবা এটা কৈ দিয়ক যাতে তেওঁলোকৰ মুখখন বন্ধ হৈ যায় অনেষ্টলি মানে ট্ৰলিং মানে কিয় কৰে মই বুজি নাপাওঁ মই ভাবোঁ কি নিজৰ ফ্ৰাষ্ট্ৰেশ্যনটোৱে ছ'চিয়েল মিডিয়াত ওলাই নেকি মই বিজেপি জইন কৰাৰ পিছত মোক বহুত মানুহে ট্ৰল কৰে কৰক
I think they have the right to troll me, but কিন্তু মোৰ দেউতাক আনি পেলাই ট্ৰল কৰিলে মোৰ বহুত গাত লাগে। তেতিয়া মই ভাবোঁ চাগে মোৰ গাত লাগিবলৈ দেউতাক টানি পেলাই কৈছে নেকি। মই এইটো দুখো পাওঁ, যথেষ্ট দুখ পাওঁ। মই এইকেইদিনো বিশেষকৈ মই আজিকালি খুব কম পলিটিকেল পোষ্ট দিয়া হৈছোঁ। আগতে খুব এক্টিভ আছিলে। আজিও মোক কোনোবাই কৈছে তোমাৰ লাষ্ট 1.5 মাহ ধৰি মই পোষ্টে দেখা নাই। মই দিবলৈ নিবিচাৰোঁ, বিকজ মই এই ট্ৰলিংবোৰ পঢ়ি পেলাই মানসিকভাৱে ময়ো মানে এটা মানে হেৰিত Stable যাওঁ, না। মানে 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 কিবা এটা অশান্তি লাগি থাকে। আৰু তুমি মোক ব্যক্তিগতভাৱে যি কোৱা কৈ থাকা, কিন্তু মোৰ দেউতাক প্ৰাসংগিক কৰি নানিবা। এতিয়া দেউতাৰ মই কি পৰিস্থিতিত বিজেপি জইন কৰিছোঁ, মই মোৰ ঘৰখন এৰি পেলাই বেলেগৰ ঘৰলৈ আহিছোঁ, তুমি সেইটো পৰিস্থিতি তুমি বুজি পোৱা নাই। মই কিখিনি কৰিব লাগিলে। এতিয়া এটা উদাহৰণ কওঁ, দেউতাৰ এজন লগৰ, মই আংকল বুলি মাতোঁ, তেওঁ মানে মই ইউজুৱেলি ট্ৰলছক মানে ৰিপ্লাই নকৰোঁ। সেইদিনাখন 3-4 দিনৰ আগতে তেওঁ মোৰ দেউতাৰ জন্মদিন আছিলে 13 এপ্ৰিলত। আমাৰ পৰিয়ালৰ ফটো এখন দি পেলাই মই চাইছিলোঁ। কিবা এটা লিখিছিলোঁ। তাত এনেকুৱাকে কিছুমানে ট্ৰল কৰিলে। এজন দেউতাৰ বন্ধুৱে তেওঁ মানে Birthday তাতে wish কৰিছে। তেওঁ মোক কিবা এটা লিখিলে। তেতিয়া মোৰ মানে সেইদিনাখন গাত লাগিলে। মই তেওঁক মই এনেই কেতিয়াও ট্ৰলক উত্তৰ নিদিওঁ। মই তেওঁক ৰিপ্লাই কৰিলোঁ, আপুনিয়ে দেখোন মোক ফোন কৰি পেলাই আপুনি বিজেপি যাব বিচাৰিছিলে, মোক কৈছিলে। তাৰপিছত এতিয়া আপুনি মোক ফোনটো উঠাই পেলাই, আপোনাৰ ওচৰত মোৰ নম্বৰ আছে, আপুনি ফোনটো উঠাই পেলাই মোক কওক। ইণ্টাৰনেট ট্ৰলৰ নিচিনা আপুনি মোক লিখিব নালাগে ন। মই কি পৰিস্থিতিত গৈছোঁ, মই কেনেকুৱা অনুভৱ কৰিছোঁ, মোৰ সেইটো কোনেও বুজি নাপায়। কিন্তু আপুনি মোক গালি পাৰক বিজেপি যোৱাৰ কাৰণে, কিন্তু দেউতাৰ কথাটো টানি পেলাই নাটানিব। আজি মোৰ দেউতা থকাহেঁতেন চাগে মই এই অসুবিধাবোৰ সন্মুখীনে হ'ব নালাগিলেহেঁতেন। মই দেউতা থকাহেঁতেন চাগে মই ৰাজনীতিয়ে নকৰিলোহেঁতেন। চ' মই কি পৰিস্থিতিত জীৱনত কি সিদ্ধান্ত লৈছোঁ, সেইটোত আপোনাৰ কোনো অধিকাৰ নাই। আপুনি মোক বেলেগ যি গালি পাৰে পাৰক, কিন্তু মোৰ দেউতাৰ কথা লৈ মোক গালি নাপাৰে। তেওঁৰ আদৰ্শ মই সন্মান কৰোঁ। তেওঁ মৰা দিনাখনলৈকে কংগ্ৰেছী আছিলে, মই সেইটোও সন্মান কৰোঁ। কিন্তু মই কি পৰিস্থিতিৰ সন্মুখীন হ'লোঁ, সেই পৰিস্থিতিত মই কি সিদ্ধান্ত ল'লোঁ, মোৰ কি দুখ, সেইটো কোনেও বুজি নাপায়। আৰু মই কাকো বাহিৰৰ বাবে মুকলিত ক'ব বিচৰা নাই। কিন্তু মই এটাই ৰিকুৱেষ্ট কৰোঁ, আপোনালোকে গালি পাৰক, কিন্তু দেউতাৰ কথাটো টানি নানিব। সেইটো মানে মোৰ গাত লাগে, সেইটো মই সহ্য কৰিব নোৱাৰোঁ। থেংক ইউ। আৰু আকৌ once again all the best for your Thank new you. journey. সাম্য মৈত্ৰী বাণী শিৰত লৈ ৰূপান্তৰৰ ৰূপেৰে আগবাঢ়ি যোৱাই আমাৰ প্ৰয়াস, আমাৰ প্ৰয়াস, আমাৰ প্ৰয়াস।